নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাম গোৱালপাৰাৰ উচ্ছেদ অভিযানৰ খবৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আকুডুবি বেদবাৰী আৰু বিদ্যাপাৰাত পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনৰ উচ্ছেদ অভিযানত নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মুতায়ন কৰা হৈছে 3 পৰা 5000 আৰক্ষী অৰ্ধ সামৰিক বাহিনী মুতায়ন কৰা হৈছে অৰ্ধ শতাধিক এক্সিভেটৰৰ সহায়ত পুৱা 6 বজাৰ পৰা চলি আছে উচ্ছেদ অভিযান আজি কৃষ্ণাইত পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ ইতিমধ্যে উচ্ছেদ অভিযানৰ পূৰ্বে বহু লোকে নিজেই ঘৰ দুৱাৰ ভাঙি সেই স্থান ত্যাগ কৰিছে বৰ্তমানে বেদখলকৃত ভূমিত বসবাস কৰা পৰিয়ালক উচ্ছেদৰ লক্ষ্য লৈ প্ৰশাসনে পুৱা 6 বজাৰ পৰা আৰম্ভ কৰিছে তিনিটাকৈ অঞ্চলত উচ্ছেদ অভিযান য'ত 1100 পৰিয়ালক প্ৰায় 1100 পৰিয়ালক উচ্ছেদ কৰিব আজিৰ এই অভিযানৰ জৰিয়তে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে উদ্ভৱ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় 3 পৰা 5000 আৰক্ষী অৰ্ধ সামৰিক বাহিনী মুতায়ন কৰা হৈছে জোৰদাৰ গতিত পুৱা 6 বজাৰ পৰা চলিছে উচ্ছেদ অভিযান কেতিয়াও হেমন্ত জিতিব নোৱাৰে অসমৰ ৰাজ্য গণতান্ত্ৰিক এই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক সব জাতিৰ অধিকাৰ আছে আমাৰ অধিকাৰ কেতিয়াও চিনিব নাদু এই ৰাজ্যৰ অধিকাৰ কেতিয়াও আমি চিনিব নাদু মৰি যাম তেজেই ৰক্ত লাল হ'ব তথাপি কিন্তু জাগা নাচাৰো আমি কি হৈছে আছে হেমন্ত কিন্তু হেমন্তৰ ওপৰত লাগছো দেখা যাওক কি হয় এটা আছে জাগাই নাই ক'ত থাকিব এই মঞ্চকটো বাংলা হ'ব নেকি আমি চাকচা ল'ৰা ছোৱালী চবৰ বানি সংঘৰ্ষৰ কাৰণে ভাঙিছে সংঘৰ্ষ কৈছে 11 তাৰিখে ৰিজাল্ট হৈ যাব 14 তাৰিখে এপেকশ্যন কৰিম ন টংকৰ্ষৰ ৰাবাই ভাঙিছে এইটো টংকৰ্ষৰ ৰাবাই ভাঙিছে টংকৰ্ষৰ ৰাবা ভাঙিছে এইটো টংকৰ্ষৰ ৰাবাৰ কাৰণে এনেকুৱা হৈছে ৰাজনীতি টংকৰ্ষৰ ৰাবাই এনেকুৱা কৈছে দাদাই মৰিছে ইমান আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনকে আমি বেদখল মুক্ত কৰিম এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰা হ'ব মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছে হয় মুখ্যমন্ত্ৰী মহোদয়ৰটো নিৰ্দেশ আছে আৰু লগতে আমি যিখন ফৰেষ্ট কনজাৰভেশ্যন ৰুলছ নে AFR ৰুল আছাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনেকুৱা ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলৰ আমি বেদখল মুক্ত কৰিব লাগে যেহেতু পাইকান সংৰক্ষিত বনাঞ্চল এটা সময়ত বন্যহস্তীৰ বিচৰণস্থলী আছিল মুক্ত এতিয়া বেদখলকাৰীৰ কবলত এইখনটো আমাৰ লেণ্ড ৰেকৰ্ডছত হালনি বুলি লিখা আছে হাল গছৰি ভৰি আছিলে আৰু 1982ত এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে পৰৱৰ্তী সময়ত এনেকুৱা বেদখল হৈ পেলাই যথেষ্ট মানে ইয়াত প্ৰায় 1080টা পৰিয়ালে বসবাস কৰি আছিলে কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় 80-90% মানুহে নিজে নিজে নিজৰ ঘৰ দুৱাৰবোৰ ঘূৰি পেলাই ইতিমধ্যে গুচি গৈছে বেদখল হোৱাৰ কাৰণে বস্তি মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সেইটো হয় হাতী আহি যেতিয়া নিজৰ খোৱা খাদ্য নাপাব বা তেওঁলোকৰ বিচৰণ ভূমি নাপায় তেতিয়া মানুহ দেখা পালে তেওঁলোকে আক্ৰমণ কৰে আপোনাৰ ইভিকশ্যন প্লেনিং কি আছে আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰি ফেন্সিং কৰা হ'ব আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লাণ্টেশ্যন কৰা হ'ব হাতীৰ খাদ্য হিচাপে হয় আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ বলেন পুৱা 6 বজাৰ পৰা চলি থকা উচ্ছেদ অভিযান কিছু উত্তেজিত হৈছে একাংশ বেদখলকাৰী বিভিন্ন ধৰণৰ হুংকাৰ বিভিন্ন ধৰণৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে পৰিস্থিতি বৰ্তমান কেনেদৰে আগবাঢ়িছে উচ্ছেদ অভিযান চাওক জয়ন্ত পুৱাৰ ভাগৰ পৰা অভিযান অব্যাহত আছে আৰু সেই ধৰণে যদি চোৱা হয় ইতিমধ্যে প্ৰায় কেইবাশ ঘৰ ভাঙি দিয়া হৈছে অৰ্থাৎ যি উচ্ছেদ প্ৰশাসনৰ উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানে পুৱাৰ পৰা 3টাকৈ স্থানৰে তেখেতসকলে প্ৰৱেশ কৰিছে আৰু সেই 3টা স্থানৰে দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলি আছে আৰু মোৰ পিছফালে দেখুৱাইছো যে এটাৰ পিছত আনটোকৈ ঘৰ এইদৰে টচ কৰি দিয়া হৈছে সম্পূৰ্ণ যি আচলতে সংৰক্ষিত বনাঞ্চল সেই সংৰক্ষিত বনাঞ্চল উদ্ধাৰ কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে তেখেতসকলে যি ধৰণৰ পৰিকল্পিত আৰু শৃংখলাবদ্ধভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাত যেন কোনো ধৰণৰ ক্ৰুটি কৰা নাই অৰ্থাৎ পুৱাৰে ভাগৰ পৰা আমি দেখিছো যে এই স্থানত কোনো বাহিৰৰ
কোনো লোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰক্ষী প্ৰশাসন যথেষ্ট পৰিমাণে ইয়াত মোতায়েন কৰা হৈছে আৰু যিসকল সাধাৰণ লোক আছে যিসকলে ইয়াত একাংশই নিজেই স্বতঃস্ফূৰ্তভাৱে ঘৰসমূহ ভাঙি দিছে বা তেখেতসকলে এই স্থান এৰিছে একাংশই তথাপি কিন্তু সেই স্থানত আছে যিসকল লোকে ইতিমধ্যে এই স্থান এৰিছে তেওঁলোকক লৈ প্ৰশাসনৰ কোনো ধৰণৰ চিন্তা নাই কিন্তু যিসকল লোকে এই মুহূৰ্তত সেইসমূহ ঘৰ বাৰীত আছে সেইসকল লোকক কি ধৰণে আচলতে তেখেতসকলক লৈ যাব পাৰি বা তেখেতসকলক বাহিৰ কৰিব পাৰি এই কথাখিনি প্ৰশাসনে দৃষ্টি নিবদ্ধ ৰাখিছে সমান্তৰালভাৱে আমি দেখুৱাইছো যে সাধাৰণ আপুনি কৈছে যে সাধাৰণ বহু লোকৰ তেখেতসকলে উত্তেজনাময় এটা পৰিৱেশৰ সূচনা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছে আৰু আমি যদি মন্তব্য গ্ৰহণ কৰো যে এইসকল লোক কেতিয়া আহিছিলে আমি প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো যে আপোনালোক কেতিয়া আহিছিলে আমি আহিছে 40 বছৰ হ'ল 40 বছৰ হ'ল কোনোবাই কৈছে যে 1998 চনত আহিছে কোনোবাই কৈছে 92 চনত আহিছে আপোনাৰ এক্সেক্টলি চনটো কেতিয়া আহিছিলে আপোনালোকে আমি হৈছিল মোটামুটি ধৰক তেনেকৈ 40 বছৰমান হ'ল আৰু আমাৰ সৰু থাকাতে আমাৰ এতিয়া ক'ৰ পৰা আহিছিলে আপোনালোকে আমি আহিছিলো আমাৰ এই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা বৰপেটা ডিষ্ট্ৰিক্ট কিয় অহা হৈছিলে ইয়ালৈকে নদী ঠতি গৈছিল ভাঙি গৈছিল এইফালে সেইকাৰণে অহা হৈছিল নদী ভাঙাই দিছে আমাৰ কিছুই নাই সেইকাৰণে এইফালে বাপ দাদা এইখানে আহিছিল কিমান মানুহ একেলগে আহিছিলে আপোনালোকে আমাৰ লোকে আমাৰ পৰিয়ালটোই আহিছিলে আমাৰ দাদা আহিছিল বাবা আহিছিল খুৰা আছিল সব ইয়াতে মৰিল সিহঁতে মৰাৰ পিছত আমি যেই আছো কোনো ৰকমে আৰু এই যেতিয়া আপোনালোকে ইয়াত আহিছিল এই সংৰক্ষিত বনাঞ্চল বুলি আপোনালোকে অৱগত আছিল বনাঞ্চল নাছিল কোনো গছ গছনি নাছিল এনে ধৰক মানুহ কম আছিল আৰু কিমান মাটি কিনিছিলে নে দখল কৰিছিলে মাটি এইটো মানে অলপ চলপ পইচা দি কিনা হৈছিল কিমান টকাৰে কিনিছিলে শুনিছিলে এতিয়া ধৰক বিঘা প্ৰতি পইচা লৈছে 1000 টকা লৈছে 500 টকা লৈছে দেৱানীবিলাকে বিক্ৰী কৰিছে জাগা দিছে আমাক নদী ভাঙি আহিছো এনেকাই আর কি এতিয়া ক'ত যাব এতিয়া যাওয়ার জায়গাই নাই আমার কোনো জায়গাই নাই এফালে আর ক'ত যাব এখন সরকারে কি করে কি নকরে এটা সরকারহে বুঝিব আমি কি কৰিম আর আমার যাওয়ার সরকারে সেই কথাখিনি নুবুজো বুলি তেখেতসকলে স্পষ্ট কৰি কৈছে আপোনাৰ ঘৰটো ক'ত আছিলে আমার ঘরটো এখন তো এটাই ভিটা আগতে আছিল যোনবা জলেশ্বর ওই আমি ওই নদী ভাঙিয়া দেওয়ার কিমান বছর আগতে ইয়ালৈকে এতে আইছো মোটামুটি আমি 93 তে আইছো ভিসা পাইলাম 93 তে আইছো আমি এতে 93 তে আহার পাছত আমি ইমানখানি আছিলো আর এতে বিয়া বারো করছো এতে আমি এটা কথা হল আপোনালোকৰ ৰেশন কাৰ্ড বা অন্যান্য যিখিনি সা সুবিধা ইয়াত পাই আছিলে হ্যাঁ আছে সব আছে আমার বাপে আছে মায়ে আছে সব গেলে এতেই গেল আর নাই আর আমিয়ে আছো আমি 4টা ভাই আছে এটা কিমানমান মানুহে ঘৰ বাৰী নিজে স্বতঃস্ফূৰ্তভাৱে এৰি তেখেতলৈ গুচি গৈছে কিমানমান মানুহ ইয়াৰ পৰা গৈছে ইয়াৰ পৰা তো কিমান মানুহ গৈছে যাৰ মাটি আছে তাই গৈছে বেলেগত গৈছে আর আমার মাটি জমা নাই আমি এতেই আছো এখন যিসকলৰ মাটি নাই তেখেতসকলে এতিয়াও যোৱা নাই আমি কিছু আগুৱাই যাম দৃশ্য কিছু দেখুৱাম আৰক্ষী প্ৰশাসনৰ পুৱাৰে ভাগৰ পৰা যি ধৰণৰ হস্তম হৈ আছে সেই হস্তম হৈ থকা দৃশ্যসমূহ দেখুৱাম আৰু এইদৰে আচলতে প্ৰশাসনৰ যি ধৰণৰ লক্ষ্য প্ৰশাসনৰ সেই লক্ষ্যত কিন্তু উপনীত হ'বলৈ দেখিবলৈ পোৱা গৈছে তেখেতসকলে যিকোনো প্ৰকাৰে আচলতে পুৱাৰে ভাগৰ পৰা তিনিটা মূল যি স্থান সেই স্থানলৈ তেখেতসকলে প্ৰৱেশ কৰিছে আৰু ধাৰাবাহিকভাৱে তেখেতসকলে এটাৰ পিছত আনটোকৈ স্থানত তেখেতসকলে উচ্ছেদ চলিছে কাৰণ সময় দিয়া হৈছিলে প্ৰশাসনে স্পষ্টকৈ সেই কথাখিনি উল্লেখ কৰিছে যে সময় দিছিলে তেখেতসকলে 10 জুলাই তাৰিখলৈকে সময় দিছিলে আৰু 10 জুলাইৰ পূৰ্বে আচলতে সেইসমূহ ঘৰ বাৰী এৰিব লাগিব বুলি কোৱা হৈছিলে কিন্তু যিসকলে এই মুহূৰ্তলৈকে ঘৰ বাৰী এৰা নাই সেই সমূহৰ ঘৰ বাৰী এই মুহূৰ্তত প্ৰশাসনে ভাঙিছে আপোনাৰ আপোনাৰ ঘৰটো কোনটো আছিলে টিনৰ চালি আছিলে কামলা কাটে খাই আমরা আঙ্গের ঘর বাড়ি কিচ্ছু নাই মাটি সম্পত্তি কিচ্ছু নাই মানুষের বাড়ি থুইছি বাই করে দিছে ক'ৰ পৰা আহিছিলে আপোনালোক ক'ৰ পৰা আহিছিলে এই জায়গাতে বিয়ে হয়েছে বাড়ি আঙ্গুর বাপমার বাড়ি লক্ষ্মীপুর সোনারি কিন্তু বিয়ে হয়েছে এই জায়গায় মেলা বছরদের আঙ্গুর বিয়ে হয়েছে আমরা বেটা বাড়ি বিয়ে করেছি নাতিপুতি হয়েছে আঙ্গুরে এটা বেলেগত মাটি বাড়ি আছে না কোন আঙ্গুর মাটি নাই না এটা কি কৰিব এন কি করবো আর করে থাকবো আঙ্গুর সরকারের জায়গাতে এয়া দেখুৱাইছো যে যিসকল অসহায় এই মুহূৰ্তত যিসকলৰ ঘৰ বাৰী উচ্ছেদ কৰা হৈছে তেখেতসকলে কৈছে যে আমি কলৈকে যাম আৰু কি কৰিম প্ৰশাসনে এই দিশটোত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰা হৈছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে যিহেতুকে তেখেতসকলে চৰকাৰী ভূমি দখল কৰি তেখেতসকলে ইয়াত ঘৰ বাৰী পাতিছিলে গতিকে সেইসকল লোকৰ দায়িত্ব কোনো কাৰণত চৰকাৰে গ্ৰহণ নকৰে কাৰণ যি আচলতে বন সংৰক্ষণ আইন
সেই সংৰক্ষণ আইন অনুসৰি স্পষ্টকৈ সেই কথাখিনি কোৱা আছে আৰু যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে পুৱাৰে ভাগৰ পৰা সতীৰ্থ আমাৰ অৰূপ আছে, অৰূপৰ লগতো সেই কথাখিনি পাতিম যে অৰূপ পুৱাৰে ভাগৰ পৰা দেখিছোঁ আমি যে সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে প্ৰশাসনে যি নিয়াৰিকৈ তেখেতসকলৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে যিখিনি ব্যৱস্থা সেই ধৰণে দেখিবলৈ পোৱা গৈছে, এটাৰ পিছত আনটো স্থানত উচ্ছেদ চলাই গৈছে। নিশ্চয়কৈ বলেন এটা কথা দেখিবলৈ পাইছোঁ আমি উচ্ছেদ কৰি গৈছে ৰাতিপুৱা প্ৰায় 6 মান বজাৰ পৰা উচ্ছেদ আৰম্ভ হৈছে আৰু প্ৰায় 50খন এক্সকেভেটৰেৰে ইয়াতে উচ্ছেদ অভিযান চলি আছে আৰু এই মুহূৰ্তত আপুনিও দেখিছে যথেষ্ট সংখ্যক লোক উচ্ছেদ হৈছে আৰু ইয়াৰ পূৰ্বে মই লাইভত উল্লেখ কৰিছিলোঁ এটা কথা যে অধিকাংশ লোকে কিন্তু নিজৰ ঘৰ দুৱাৰসমূহ ভাঙি ইয়াৰ পূৰ্বে কিছু সংখ্যক লোক ইয়াৰ পৰা আঁতৰি গৈছে। সেই সংখ্যাটো কিমান মান হ'ব আমি একুৰেট সংখ্যাটো ক'ব নোৱাৰিলেও ইয়াতে আমি 1080টা পৰিয়াল আছিলে, তাৰে আপুনি ধৰক 600-700 পৰিয়ালটো ইয়াৰ পৰা অলৰেডি গুচি গৈছে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে প্ৰায় এতিয়াও 450-500 পৰিয়াল এই মুহূৰ্ততো আছে, 450-500 পৰিয়াল এই মুহূৰ্ততো আছে। আছে ছাৰ। এইসকল পৰিয়ালে ক'ত যাব কি কৰিছে? আমাৰ এতিয়া 1000 মান হ'ব মানুহ আছে। আমি দেখিছোঁ যে খুব ইয়াত এটা শিক্ষা প্ৰতিষ্ঠানো আছে, আনফালে মাদ্ৰাছা আছিল বুলি জানিব পৰা গৈছে, আগত মছজিদ আছিলে। কিমান বছৰমান আগৰ পৰা ইয়াত বসতি আৰম্ভ হৈছিলে? আমি আহা ইয়াত 25 পাৰ হৈছে। মোৰ বাবা থাকি ইয়াতে মৰি গৈছে, 5 বছৰ হয় মৰি গৈছে, বাবা মাৰা গৈছে। মোৰ এতিয়া আহা 25 বছৰ হৈছে। ইমান দিন মানে একো নকয়, আজিহে আপোনালোকে গম পাইছিলে নে এয়া সংৰক্ষিত বনাঞ্চল, বনাঞ্চলৰ মাটি দখল কৰাটো অপৰাধ, এই কথাখিনি জানিছিল নে আপোনালোকে? বনাঞ্চল নাছিল, আচুডুবি এতিয়া কি মাটি আছিল কিবা কৰে কয় খাজনা আগত আছিল, খাজনা নাই লয়। আপোনালোকে খাজনা দিছিলে? দিছিলে, মোৰ বাবা দিছিল, মই দেৱা নাই, কাগজগুলোত আছে। এয়া আচলতে তেখেতসকলে দাবী কৰে যে তেখেতসকলে এই ভূমিটো চৰকাৰী ভূমিটো তেখেতসকলে খাজনা দিয়া বুলি তেখেতসকলে দাবী কৰে। আচলতে বহু কথাখিনি জয়ন্ত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে, সেই ধৰণে বিভিন্নজনে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে এই মুহূৰ্ত, কিন্তু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যি ধৰণৰ আচলতে পুৱাৰে ভাগৰ পৰা প্ৰশাসনৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থা অনুসৰি তেখেতসকলে নিজৰ যিখিনি কাম সেইখিনি কামত কিন্তু তেখেতসকলে কোনো কাৰণে গুটি কৰা নাই আৰু দেখিবলৈ পোৱা গৈছে সেই ধৰণে উচ্ছেদ চলি গৈছে। আৰু দেখিব পোৱা গৈছে যে যি বৃহত্তৰ 1038 বিঘা ভূমি, সেই ভূমি সম্পূৰ্ণৰূপে তেখেতসকলে লক্ষ্য নিৰ্ধাৰণ কৰিছে যে আজি যিমান সম্ভৱ যিমান সময়লৈকে পাৰি তেখেতসকলে সূৰ্য অস্ত নোযোৱালৈ সিমান সময়লৈকে তেখেতসকলে আটাই 3টাকৈ স্থানৰ পৰা যিহেতুকে 3টা স্থানৰ পৰা তেখেতসকলে উচ্ছেদ চলাইছে, গতিকে সেই 3টা স্থানৰ পৰা সম্পূৰ্ণৰূপে যিমান পাৰি তেখেতসকলে উচ্ছেদ চলাব আজিৰ দিনৰ ভাগতে। আৰু যদি যি লক্ষ্য উপনীত হোৱাৰ কাৰণে তেখেতসকলে যিমান উচ্ছেদ চলাব পাৰে সিমানে আচলতে অহাকালিৰ দিনটোলৈ সকাহ হ'ব। যদি আজি কোনো কাৰণত কোনো স্থানসমূহ যদি কেইবাকৈ ৰৈ যায়, উচ্ছেদ সম্ভৱ নহয়, তেতিয়াহ'লে অহাকালি সেই স্থানসমূহত পুনৰ উচ্ছেদ চলাব। গতিকে দেখিবলৈ পোৱা গৈছে এফালে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু আনফালে যিসকল ভুক্তভোগী বা আনসকলে যিসকল ইয়াত বেদখলকৃত যিসকল চৰকাৰী ভূমিত যিসকলে বেদখল কৰিছিলে সেইসকলৰ এই মুহূৰ্তত কান্দোন দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ তেওঁলোকে নিৰূপায়, তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে এতিয়া কলৈকে যাব, কি কৰিব, আৰু তেখেতসকলে অসহায় ছবি এখন এই মুহূৰ্তত প্ৰশাসনৰ সন্মুখত দাঙি ধৰাইছে। মুঠৰ ওপৰত স্বাভাৱিক পৰিৱেশ যদি আমি চাওঁ যে তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে পুৱাৰে ভাগৰ পৰা যিখন প্ৰশাসনৰ উচ্ছেদ অভিযানৰ দৃশ্য, সেই দৃশ্যৰ ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ ক্ষতি কৰা নাই আৰু তেখেতসকলৰ প্ৰশাসনৰ যি অভিযান সেই অভিযান অব্যাহত ৰাখিছে। বহুকেইখন দেখিব বুলডোজাৰ ব্যৱহাৰ কৰিছে। একেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনৰ প্ৰায় 4,500 আৰক্ষী প্ৰশাসন 3টা প্ৰান্তত তেখেতসকলে নিয়োজিত হৈছে আৰু কোনো লোকক বাহিৰৰ কোনো এগৰাকী লোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আমি বাহিৰৰ যদি চাওঁ যে শেহতীয়া 2-3টা উচ্ছেদ অভিযানত আন ৰাজনৈতিক দল সংগঠনৰ লোকে কিছুখিনি প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে, তাতে এই স্থানত কোনো কাৰণে প্ৰভাৱ পেলাব নোৱাৰে এই কথাখিনি উল্লেখ কৰা হৈছে। আপোনাৰ ঘৰটো ক'ত আছিলে? ঘৰ ভাঙিলে? কি ঘৰ আছিলে আপোনাৰ? গাঁথনি ঘৰ আছিল, গাঁথনি ঘৰ আছিল, পাকা ঘৰ। গাঁথনি ঘৰ আছিলে। পৰিয়ালত কোন কোন আছিলে? পৰিয়ালে ল'ৰা ছোৱালী আছিল, বোৱাৰী আছিল, একটা বুঢ়া বুঢ়ী আছিল, এইগিলা আছিল। কোনোবাই কৈছে 93 চন, কোনোবাই 98 চনত অহা বুলি কৈছে। আপোনালোক পূৰ্বপুৰুষ কেতিয়া আহিছিলে ইয়াতে? আমাৰ ইয়াতে মোটামুটি 40 বছৰ বয়স হৈছে। ইয়াতে 40 বছৰ বয়স তাতে আহিছো আমি। ইয়াতে বিয়া বাৰী কৰাইছো, ল'ৰা ছোৱালীক বিয়া পাতিলো আমি। এনেকুৱা বয়স হৈছে আহিছো, এখন বুঢ়াই হৈ গলো। কি বুলি ভাবে এতিয়া উচ্ছেদ অভিযানক? উচ্ছেদ অভিযান এনে এতিয়া খাচ মাটি, সিহঁতৰ মাটি লাগে, অবৈধ বনাইছে মোক। আমিতো ইয়াৰ নাগৰিক হয়, আমিতো ইয়াৰ ভোটাৰ। আজি কমচে কম 30-35 বছৰ ধৰি আমি ইয়াতে ভোট দিওঁ, ইয়াতে ইয়াৰে নাগৰিক আমি। এখন কিয় যে চৰকাৰে মাটি লাগে, আমাকে আপচে আপচে কৈছে
মাটি ঘর বাড়ি ভাঙি দিয়া হ্যাঁ তখন আমি নিজে নিজে ভাঙাই দিছি সরকারে আমাক কি ব্যৱস্থা কৰিব লাগে কৰি দিলে হ'ল কিমান মান এটা সংখ্যা কোৱা হৈছে প্ৰায় 1080 ঘৰ পৰিয়াল ইয়াত আছে বুলি কোৱা হৈছে আপোনালোকৰ দৃষ্টিত সেইখিনিয়ে নে কোনোবা সময়ত কোনোবা লোক আৰু অধিক ইয়াত হোৱাৰ সম্ভাৱনা থাকিব পাৰে নহয় আগৰ পৰাই এনেকাই আছে 1000 ঘৰ 1200 ঘৰ এনেকাই আছে আৰু মাজতে আমাৰ ল'ৰা ছোৱালী বিয়া পাতিছো এটা ঘৰ বাঢ়িছে ইয়াতে ঘৰ বনাই দিছো খুব কম সময়ৰ ভিতৰত ইয়াত জনসংখ্যা যথেষ্টখিনি বৃদ্ধি হৈছে নহয় এনেকা হোৱা নাই তাৰ কাৰণ আমি দুইটা ছোৱালী বিয়া দিছো ইয়াতে দিছো ওইটা ঘৰ বাঢ়িছে এটা ল'ৰা বিয়া কৰিছে ওইটা বেলেগ কৰি দিছো ওইটা বাঢ়িছে এনেকা বাঢ়িছে আর কি কিন্তু আহাটা তো আগতে আহা এতে জন্ম হওয়ার নিচিনা আমার এই যে আধাৰ কাৰ্ড ৰেচন এই ধৰণৰ যিসমূহ কাৰ্ড NRCৰ আবেদন এইসমূহ আপোনালোকৰ আছে নে সব কমপ্লিট বস্তু আছে গোটাই আছে নথি দেখাব পৰাকে আছে সব কিছু আছে যি লাগে যি খুঁজে তাকে আমি ওলা দিব পারি ফুল ডকুমেন্টস আছে আমার যি লাগে তাকে দিব পাৰিম আমি কিছু আগুৱাই যাম আগুৱাই আমি কিছু পৰিৱেশ বলেন আপুনি সংযুক্ত হৈ থাকিব আমি এই দৃশ্য আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক দেখুৱাম একেদৰে আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক ৰিংকু দাসো আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে ৰিংকু আপোনাৰ জৰিয়তে জানিব বিচাৰিছো এই মুহূৰ্তত কেনেদৰে চলি আছে উচ্ছেদ অভিযান পুৱা 6 বজাৰ পৰাই গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আৰক্ষী প্ৰশাসনৰ যি উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণভাৱে সষ্টম হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক কোনোগুণে দেখুৱাম এই দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যে পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা দেখুৱাই আছে এনেধৰণৰ অবৈধভাৱে প্ৰায় বছৰ ধৰি 1038 বিঘা ভূমিত অবৈধভাৱে বসবাস কৰি থকা লোকসকলক 10 জুলাই তেওঁলোকক জাননী প্ৰেৰণ কৰিছিল এই ঠাইৰ পৰা আঁতৰি যাবলৈ কিন্তু বহু লোক এই ঠাইৰ পৰা জাননী পাই আঁতৰি গৈছিল আৰু যিসকল লোকে যোৱা নাছিল সেই লোকসকলৰ বাসগৃহসমূহ এনেধৰণৰ 30খনৰ অধিক যি এক্সিভেটাৰেৰে উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ প্ৰায় 1100 পৰিয়াল ইয়াত অবৈধভাৱে আজি বছৰ ধৰি এনেধৰণৰ যি বসবাস কৰি আছিল ঘৰ সাজি পেলাই বসবাস কৰি আছিল সেই লোকসকলৰ বাসগৃহসমূহ ইতিমধ্যে যি উচ্ছেদ চলা পৰিলক্ষিত প্ৰায় 30খনৰ অধিক যি এক্সিভেটাৰেৰে যি পুৱা 6 বজাৰ পৰাই যি উচ্ছেদ অভিযান চলাই আছে আৰু উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণভাৱে সষ্টম হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন আমি দৃশ্য দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক যি পাইকান সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপাৰা অঞ্চলৰ পৰা দেখুৱাই আছোঁ এনেধৰণৰ যি বেতবাৰী অঞ্চলৰ পৰা দেখুৱাই আছোঁ যি উচ্ছেদ অভিযানৰ দৃশ্য দেখুৱাই আছোঁ পুৱা 6 বজাৰ পৰা দেখিবলৈ পোৱা গৈছে যি উচ্ছেদ অভিযান ইতিমধ্যে CRPF অসম আৰক্ষী ইতিমধ্যে মোতায়েন কৰিছে এই যেনে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণভাৱে সষ্টম হোৱা পৰিলক্ষিত দৃশ্য আমি দেখুৱাই আছোঁ এনেধৰণৰ বিশাল আৰক্ষী বাহিনী প্ৰায় 1000ৰ অধিক যি আৰক্ষী বাহিনী মোতায়েন কৰিছে আৰু মোতায়েন কৰি পেলাই এনেধৰণৰ উচ্ছেদ অভিযান চলা পৰিলক্ষিত দৃশ্য আমি দেখুৱাইছোঁ এনেধৰণৰ যি কান্দনৰ ৰোল উঠিছে ইয়াৰ যি ঠাই আমি দেখুৱাই আছোঁ এনেধৰণৰ যি উচ্ছেদ অভিযানৰ দৃশ্য দেখুৱাই আছোঁ কিয়নো পুৱা 6 বজাৰ পৰাই দেখিবলৈ পোৱা গৈছে যি উচ্ছেদ অভিযান যি পাইকান সংৰক্ষিত বনাঞ্চলত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ অবৈধভাৱে ইয়াত বসবাস কৰি আছে এই লোকসকলে এনেধৰণে কান্দনৰ ৰোল উঠা পৰিলক্ষিত দৃশ্য আমি দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ কাগজ পাতি নাই খরচ মারি বসতি করি তালি দিকে আঙ্গ কাগজ পাতি জব আছে তাও মারি ভাই জানি লোকেশন নিকে আঙ্গ জীবন তো টাকাতে আমার বাবা সামনে না তো নামে আঙ্গ এই গল বার্তা আমি পড়ে নাবো আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ এনেধৰণৰ যি কান্দনৰ ৰোল হৈছে কিয়নো আজি ৰাতিপুৱা 6 বজাৰ পৰাই দেখিবলৈ পাইকান সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ অভিযানৰ সময়ত দেখিবলৈ পোৱা যায় সকলোৱে ওলাই পেলাই তেওঁলোকৰ এটাই কথা তেওঁলোকক পুনৰ সংস্থাপন দিব লাগে চৰকাৰে এনেধৰণৰ যি উচ্ছেদ কোনোপধ্যে মানি লোৱা নহ'ব আমি দৃশ্য দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক সরকারি ঘর সরকারি বিজলি
আমি হচ্ছে আমার খেলে পাইছেন কেনেকে হল সরকার নহয় আমাৰ এইটো হয় 80 টুপি হয় আগতে পূৰ্বতে 80 টুপি আছিলে এতিয়া এই কাটাকাটি কৰি পাইকান বনাই দি কিনে ভাঙি আছে আমাৰ আগতে ভাঙিছিল আমি সৰু সৰু আছিলো অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা দেখুৱাই আছো যে উচ্ছেদ অভিযান ওলাইছে যে যিসকল লোকৰ নিজৰ বাসগৃহসমূহ ইতিমধ্যে ভাঙি পেলোৱা হয় সেই লোকসকলে কান্দনৰ ৰল উঠা পৰিলক্ষিত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই নিশ্চয় ৰিংকু ধন্যবাদ জ্ঞাপন কৰিছো আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম ৰাইজ কিছু উত্তেজিত হৈ উঠাও পৰিলক্ষিত হৈছে আৰু তাৰ প্ৰতি বৰ্তমান হস্তম হৈ আছে আৰক্ষী নিৰাপত্তাৰক্ষী কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে তাত মোতায়েন কৰা আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ধাৰাবাহিক গতিত উচ্ছেদ অভিযান চলিছে পুৱা 6 বজাৰ পৰা 1100 পৰিয়ালক উচ্ছেদ অভিযানৰ বাবে এয়া যুদ্ধংদেহী গতিৰে উচ্ছেদ অভিযান চলাই গৈছে জিলা প্ৰশাসনে বলেন আছে সতীৰ্থ সাংবাদিক পোনপটীয়া সম্প্ৰচাৰত বলেন পুনৰবাৰ সংযুক্ত হৈছো আপোনাৰ সৈতে ৰাইজ যথেষ্ট উত্তেজিত হোৱা পৰিলক্ষিত হৈছে গতিকে এই ক্ষেত্ৰত কেনেদৰে চলি আছে উচ্ছেদ অভিযান পুনৰবাৰ জানিব বিচাৰিছো চাওক জয়ন্ত যথেষ্টখিনি শান্তিপূৰ্ণভাৱে চলিছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এই মুহূৰ্তত সৃষ্টি হোৱা নাই যদিও বা নিজৰ ঘৰখন সপোনৰ ঘৰখন যেতিয়াই ভাঙি দিয়া হয় টচ টচ কৰি দিয়া হয় তেতিয়াহ'লে আৱেগ সৃষ্টি হ'বই বা সেই কান্দনৰ ৰোল দেখিবলৈ পোৱা যাবই গতিকে তেনেকুৱা 2-4টা দৃশ্য দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সমান্তৰালভাৱে এই কথাখিনিও ক'ব লাগিব যে যেতিয়াই আচলতে চৰকাৰ প্ৰশাসনৰ পৰা নীতি নিৰ্দেশ জাৰি কৰা হ'ল তাৰ লগে লগে বহু লোকে ইতিমধ্যে ঘৰ বাৰী এৰিছে একাংশ লোকক দেখিবলৈ পোৱা গৈছে আমি প্ৰথমখন ছবি দেখুৱাইছো যে এফালে ঘৰ ভাঙি আছে আৰু আনফালে যদি আমি এটা দৃশ্যাংশ দেখাবলৈ লৈছো যে এইসমূহ ঘৰত হয়তো তেখেতসকলৰ যিসমূহ টিনৰ চালি বা অন্যান্য যিখিনি আছিলে সেইসমূহ সকলোৰে পৰা ইতিমধ্যে তেখেতসকলে লৈ গৈছে অৰ্থাৎ বহু লোকে এই মূৰত চৰকাৰৰ যি নীতি নিৰ্দেশ সেই নীতি নিৰ্দেশৰ প্ৰতি সঁহাৰি প্ৰদান কৰিছে কিন্তু কথা হ'ল যে বহু লোকে এই মূৰত ঘৰ বাৰী এৰি এই স্থানৰ পৰা তেখেতসকলে যাব পৰা নাই কাৰণ তেখেতসকলৰ বিকল্প সেই স্থানত থাকিব পৰাকৈ তেখেতসকলৰ উপযোগী ঘৰ নাই বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু গতিকে সেইসকল লোকেই আজিৰ দিনটোত বিশেষভাৱে তেখেতসকলৰ সপোনৰ ঘৰখন যেতিয়া ভাঙিছে সেই ঘৰখন ভঙাৰ লগে লগে তেখেতসকলে এতিয়া কান্দনত ভাঙি পৰিছে কিন্তু প্ৰশাসনৰ যি আচলতে নিশ্চিতভাৱে তেখেতসকলৰ ব্যৱস্থা বা ৰণকৌশল তেখেতে ইতিমধ্যে প্ৰস্তুত কৰিছে সেই ধৰণে যদি চোৱা হয় যে কোনো কাৰণতে ইয়াত কোনো চৰকাৰী ভূমিত কোনো এগৰাকী লোকও ইয়াত থাকিব নোৱাৰিব অৰ্থাৎ প্ৰতিগৰাকী লোকে এই ঘৰ বাৰী এৰিব লাগিব যিসমূহেই ঘৰ ইয়াত সাজিছিলে সেইসমূহ ঘৰ ভাঙি দিয়া হ'ব আৰু সেই ধৰণে তেখেতসকলে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এটা দিনত যদি পৰা হয় সম্পূৰ্ণৰূপে 1038 বিঘা ভূমি সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিবলৈ চেষ্টা চলিব কৰবাত যদি তেখেতসকলৰ এই আজিৰ অভিযানে কৰবাত যদি হয়তো সূৰ্যাস্তৰ পিছত যদি এই তেখেতসকলৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব নোৱাৰে তেতিয়াহ'লে অহাকাইলৈ পুনৰবাৰ অভিযান চলিব গতিকে এটা কথা ক'ব পাৰি যে প্ৰশাসন সম্পূৰ্ণভাৱে স্পষ্ট আছে আৰু তাৰ কাৰণে যথেষ্টখিনি আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে সতীৰ্থ অৰূপো আছে অৰূপেও দৃশ্যাংশ দেখুৱাব আৰু লগতে তেখেতসকলক কথা পাতিব কিন্তু আমি অৰূপ যদি চাওঁ যে প্ৰশাসনে সম্পূৰ্ণ নিশ্চিত নিৰাপত্তা বেষ্টনী বেহুলৈ সাজু হৈছে কাৰণ কোনো কাৰণতে এতিয়া আমি যদি চাওঁ যে পুৱাৰ ভাগৰ পৰা 6 বজাৰ পৰা এই মুহূৰ্তলৈকে প্ৰায় 3.5 ঘণ্টা সময় পাৰ হ'ল আৰু সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে এই মুহূৰ্তলৈকে চলিছে কৰবাত কোনোবাই তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য প্ৰকাশ কৰিছে যিখিনি মন্তব্য হয়তো প্ৰশাসনক কোনো কাৰণতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে নিশ্চয়কৈ এইখিনিতে এটা কথা মই দৰ্শকসকলক জ্ঞাতাতে ক'ব বিচাৰিম বলেন আৰু ৰাজ্যতে আমচুৰ এটা সজাতি দল এই স্থানত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিছু সময় পূৰ্বে 5-6জনীয়া এটা দল আৰু সেই দলটোক আচলতে এতিয়া প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিন্তু ৰাইজে যিটো সঁহাৰি জনাইছে ৰাইজে যথেষ্ট পৰিমাণে সঁহাৰি জনাইছে তেখেতসকলে বাৰম্বাৰ এটা কথা কৈছে যে উচ্ছেদ কৰিছে কৰক কিন্তু সংস্থাপিত কৰিব লাগে বাৰম্বাৰে সকলোৱে এটা কথাই কৈ আহিছে কিন্তু শান্তিপূৰ্ণভাৱে ৰাতিপুৱাৰে পৰা ইয়াতে উচ্ছেদ অভিযান চলিছে কোনো এখন গাঁৱৰ পৰা তেনেকুৱা ধৰণৰ বিশৃংখল বা তেনেকুৱা ধৰণৰ কোনো খবৰ এই মুহূৰ্তলৈকে আমাৰ হাতলৈ অহা নাই আৰু অতি শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান চলিছে আৰু অতি দ্ৰুতগতিত এই উচ্ছেদ অভিযান চলা দেখিবলৈ পাইছো প্ৰায় 50খন এক্সকেভেটৰেৰে ইয়াতে যি উচ্ছেদ অভিযান চলাই যোৱা দেখিবলৈ পাইছো আৰু পুলিচ আৰক্ষী বন বিভাগৰ কেইবাটা দলক প্ৰায় 7ৰ পৰা 8টা দলত বিভক্ত কৰি পেলাই এটা অঞ্চল যি উচ্ছেদ অভিযান সেয়া চলাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে আৰু সেই মৰ্মে আচলতে আৰক্ষী বন বিভাগ লগ হৈ পেলাই কেইবাটা দলত বিভক্ত হৈ পেলাই এটা অঞ্চল উচ্ছেদ অভিযান তেখেতসকলে চলাই গৈছে আৰু আৰক্ষীৰ যদি দৃশ্য আপোনালোকে চাই আচলতে এইখন গাঁৱত বসবাস কৰি থকা লোকসকলৰ
যিখিনি লোক ইয়াতে আছে তাতকৈও বেছি কিন্তু আৰক্ষীৰ লোক আমি ইয়াতে দেখিবলৈ পাইছোঁ। কাৰণ ইয়াৰ পূৰ্বে লাইভত মই এটা কথা উল্লেখ কৰিছিলোঁ যে চাপৰ বা ধুবুৰীত যিটো ঘটনা সংঘটিত হ'ল, যি বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ল, সেই পৰিৱেশটো যাতে ইয়াতে সংঘটিত হ'ব নোৱাৰে চৰকাৰ প্ৰশাসনে সেই দিশটোক অতি গুৰুত্ব সহকাৰে তেখেতসকলে লৈছে। আৰু তাৰ কাৰণে আচলতে দেখিবলৈ পোৱা গৈছে অতি শান্তিপূৰ্ণভাৱে ইয়াতে উচ্ছেদ অভিযান চলি আছে। যোনটো মই কিছু উচ্ছেদিত লোক এই মুহূৰ্তত বহি আছে, যদি সম্ভৱ হয় তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে মই যত্ন কৰিম। তেখেতসকল যিহেতু ইয়াতে আছে, আপোনালোকৰো ঘৰ ভাঙিলে? স্যার আঙ্গির ঘর ভাঙিছে। কোনটো ঘর আছিল আপনার? আমার ঘরে এই যে পাকা ঘরটা। এখন আমরা দুঃখী মানুষ, আঙ্গের কিছু নাই, আমরা এখন কুড়ি থাকি, মাটি নেই, সম্পত্তি নেই, পাতারও পয়সা আছে। কত যাব, কি করিব এতিয়া? এখন কত যাব, কি করিব, কি খাবো? ছেলে মেয়ে কান দিবে নাকি খাওয়ার জন্য? খাব পোৱা নাই না, বাসি মুখ বুটে নাই তো। এটা কথা যদি কওঁ, আমি ইয়াতে বহুত সংখ্যক লোকৰ লগত আমি কথা পাতিছোঁ। কিছুমানে কৈছে 95 চনত ইয়াতে আহিছে, কোনোবাই 98 চনত অহা বুলি কৈছে। আপোনালোকে একজেক্টলি কোনটো চনত ইয়াতে আহিছিলে? এই যে 98 আহিছিলে। ইয়াৰ আগতে ক'ত আছিলে আপোনালোক? লক্ষীপুৰত আছিলে। কিহৰ কাৰণে আচলতে লক্ষীপুৰৰ পৰা নদী ভাঙছে? নদী ভাঙিছে। তার বাদে এনতে এলাম, আসে আমি যে মাটি কিনে নিয়ে বাড়ি করছে। আচ্ছা, ইয়াতে যে আহিছিলে আপোনালোকে, ইয়াতে মাটি কিনিছিলে? এটা মাটি কিনেছিলাম। কোনে বিক্ৰী কৰিছিলে মাটি? এটা গাৰো নশা মাটি আছিল। গাৰোর মাটি আছে, গাৰো মানুহ মাটি আছিল। কিমান টকাত ক্ৰয় কৰিছিলে? এটা 40,000 করে কিনছিলাম। 40,000 টকাত কিনিছিলে। কাগজ পাতি দিছিলে আপোনালোকক? না, অরি কাগজ পাতি নাই, গাৰোর কোনো কাগজ পাতি নাই। কাগজ পাতি নাই, এনে পইচা লৈছিলে আৰু মাটিটো বিক্ৰী কৰিছিলে? পইচা নিছে আর সারি দিছে, মাটি দিতে গেছে। আপুনি যি 98 চনত ইয়াতে অহা বুলি ক'লে, আপোনালোকৰ লগত আৰু কিমান মানুহ ইয়াতে আহিছিলে? 40 ঘর না 50 ঘর আসছিল। একেলগে আহিছিল? একেলগে আসছিলাম, নদী ভাঙা। নদী ভাঙা মানুহ। নিশ্চয়কৈ জয়ন্ত, এইটো কথা সকলোৱে উল্লেখ কৰিছে যে 95 চনৰ পৰা এইটো অঞ্চলত লোকসকল অহা আৰম্ভ হৈছিলে আৰু বিভিন্ন স্থানৰ পৰা লোকসকল এই স্থানলৈ আহিছিলে। আৰু এওঁলোকে যিটো কথা উল্লেখ কৰিছে যে 40,000 টকাৰে মাটি ক্ৰয় কৰিছিলে, কিন্তু কোনো কাগজ পাতি নথি পত্ৰ তেখেতসকলে লাভ কৰা নাছিলে। 40,000 টকাত মাটি ক্ৰয় কৰিছিল আৰু 40ৰ পৰা 50টা পৰিয়াল একেলগে লক্ষীপুৰ অঞ্চলৰ পৰা, গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলৰ পৰা এইটো স্থানত আহি তেখেতসকলে বসতি স্থাপন কৰিছিলে। আৰু চৰকাৰে সেইটো কথা কৈছে যে এয়া সংৰক্ষিত বনাঞ্চল, য'ত একাংশ লোকে বসতি স্থাপন কৰিছিলে আৰু সেইসকল লোকৰ উচ্ছেদ কৰাৰ কাৰণে প্ৰশাসনে আজি এই বৃহৎ উচ্ছেদ অভিযানটো চলাইছে। ইয়াৰ পূৰ্বে আমি গোৱালপাৰাত হাছিলা বিলত যি উচ্ছেদ অভিযান দেখিছিলোঁ, তাৰ পিছত আচলতে চৰকাৰ প্ৰশাসন অধিক কঠোৰ হৈ আছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই পাইকান সংৰক্ষিত বনাঞ্চলত বেতবাৰী, বিদ্যাপাৰা, আশুডুবি অঞ্চলত এই ধৰণৰ এতিয়া উচ্ছেদ অভিযান চলিছে। একাংশ উচ্ছেদিত লোক নিজৰ ঘৰখন ভঙা তেখেতসকলে চকুৰ আগত দেখি আছে। কিন্তু সমান্তৰালভাৱে চৰকাৰ প্ৰশাসন বা যি আৰক্ষী বিভাগ, বন বিভাগ সকলো হস্তম হৈ আছে। দেখিবলৈ পাইছে অঞ্জন ডেকা, ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকা সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাই গৈছে। আৰু আচলতে ৰাতিপুৱাৰে পৰা এই যি আৰক্ষীৰ সমৰসজ্জা, এই আৰক্ষীৰ সমৰসজ্জা ইয়াতে দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে কিন্তু ইয়াতে যিসকল লোকৰ ঘৰ উচ্ছেদ হৈছে, সেইসকল লোকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আন্দোলনে হওক, প্ৰতিবাদে হওক, তেনেকুৱা ধৰণৰ কোনো পন্থা তেখেতসকলে এই পৰ্যন্ত হাতত লোৱা নাই। যদিও বা দুখত মনে তেখেতসকলে ইয়াতে আছে, বহি আছে, নিজৰ ঘৰখন ভঙা দেখিছে। আৰু সহযোগে দেখুৱাইছে, চাওক এফালৰ পৰা এক্সকেভেটৰে আচলতে ধাহিমুহি লৈ গৈছে সকলোবোৰ যিসমূহ ঘৰ দুৱাৰ আছে, সকলোবোৰ ভাঙি চিঙি এক্সকেভেটৰে এফালৰ পৰা আচলতে লৈ গৈছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ, প্ৰায় 50খনৰ পৰা 60খন এক্সকেভেটৰ এই উচ্ছেদ অভিযানত নিয়োগ কৰা হৈছে। কেইবাটাও আৰক্ষী বিভাগৰ কেইবাটাও দলক বিভক্ত কৰি পেলাই এই উচ্ছেদ অভিযান চলাই গৈছে। কিন্তু এটা কথা তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি জয়ন্ত, ইতিমধ্যে আমি বহু কেইগৰাকী উচ্ছেদিত লোকৰ লগত যিহেতু আমি কথা পাতিছিলোঁ, মোৰ সতীৰ্থ বলয়ন ভট্টাচাৰ্যৰ কথা পাতিছিলে, তেতিয়া সকলোৱে এটা কথা কৈছিলে যে 95, কোনোবা 97, 98, 99 এনেকুৱা চনত এই স্থানত আহি উপস্থিত হৈছিলে। আৰু তেখেতসকলে তেতিয়াৰ পৰা আচলতে কিছু সংখ্যক লোক, অৰ্থাৎ দালাল বুলি ক'ব লাগিব আমি, যিহেতু তেখেতসকলক কোনো ধৰণৰ কাগজ পাতি প্ৰদান কৰা হোৱা নাছিলে, গতিকে সেইসকল দালালৰ পৰা তেখেতসকলে ঘৰ মাটি ক্ৰয় কৰিছিলে। এয়া চাওক, আপোনাৰ ঘৰ ভাঙিছে নেকি বাইদেউ? আমি ঘুরে থাকবো, আমার কোনো জায়গা নাই। ক'ত যাব আপোনালোকে?
আমি আমার ঘর যাব আমি গাছের তলাত পড়ে থাকিম গো আমার বেটার উঠছে আমি গাছের তলাত বহিম এনেধৰণে আচলতে জয়ন্ত একাংশ উচ্ছেদিত লোকৰ যি চকু পানী সেয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কাৰণ তেখেতসকলে সেইটো কথা উল্লেখ কৰিছে যে থাকিবৰ কাৰণে অন্য ঠাইত তেখেতসকলৰ যিহেতু মাটি নাই ঘৰ দুৱাৰ নাই গতিকে ৰাজপথতে তেখেতসকলে বাকী দিনসমূহ অতিবাহিত কৰিব বুলি তেখেতসকলে জনাইছে আৰু এনেধৰণে ঠায়ে ঠায়ে কিছু অংশত আমি উচ্ছেদিত লোকৰ যি চকু পানী সেয়া আমি দেখিবলৈ পাইছো আৰু এনেধৰণে এতিয়া এই গোটেই বেতবাৰী বিদ্যাপাৰা আচুডুবি অঞ্চলত এফালে যদি চকুপানী দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে কিন্তু চৰকাৰী এস্কভেটাৰে এফালৰ পৰা যি উচ্ছেদ অভিযান সেয়া চলাই যোৱা দেখিবলৈ পোৱা গৈছে বা সেয়া আমি দেখিবলৈ পাইছো যে এফালৰ পৰা সেই সকলোবোৰ হাঁহিমুহি আচলতে উচ্ছেদ অভিযান চলাই গৈছে আৰু যিটো পৰিমাণে যি ধৰণে আচলতে উচ্ছেদ অভিযান চলাই গৈছে জয়ন্ত গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি অনুমান কৰিব পাৰি হয়তো অধিকাংশ প্ৰায় 90% উচ্ছেদ অভিযান আজিয়ে শেষ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বাকী যি অলপ থাকে আচলতে সেয়া অহাকালিৰ ভিতৰত সম্পূৰ্ণ শেষ হৈ যাব জয়ন্ত ধন্যবাদ জনাইছো অৰূপনাথ লগতে বলেন ভট্টাচাৰ্য আৰু লগতে ৰিংকু দাস তিনিগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত খাওয়া নাই করে এক সপ্তাহ ধরে 15 দিন ধরে 2 বেলা করে আসে 3 বেলা করে আসে ভাঙে নাও এখন যে সেই 600 টাকা অল্প পানি খেলামু একটা বুঝতেও নাই কলটাও নষ্ট করে দিয়ে গেছে 600 টাকা আমরা কি খেলামু একটা হাতের কাপড় যে বিন্দাম কাপড়টাও নাই এই যে এটুকু এটা মোটামুটি 70-80 বছর হবো জন্ম ইয়াতে আমার জন্ম ইয়াতে যে আমার হাজবেন্ডের জন্ম ইয়াতে 70-80 বছর হলে ইয়াতে আছে সব কাগজ আছে আধার কার্ড পান কার্ড আই কার্ড রেশন কার্ড এনআরসি 51 সনের এনআরসি পর্যন্ত আছে সব আছে আঙুরে আমরা সরকারে আমাকে আখাক দিছিল যে এক বিঘা করে মাটি দিন ভূমিহীন মানুষ হোক যেহেতু তরঙ্গগৈ সরকার দিয়া নাই যার কারণে এটি আমি বাধ্যত পরি খাসবাড়িতে আসিল তো মুখ্যমন্ত্রী স্যারক একে অনুরোধ জানাম যে সিহঁতে অতি সোনকালে আমাক পুনর্সংস্থাপন দিবা লাগে এটাই আমার কথা আমার ইয়াতে বাপ দাদা 14 বছর জন্ম আমার ইয়াতে আমার 51 সনের 66 71 সম্পূর্ণ ভোটালিশ আমার বাপ দাদার আছে এবং আমার মাটির দলিল আছে 1950 সনের 51 সনের খাজনার চেক সকল ডকুমেন্টস আমার আছে মুখ্যমন্ত্রী স্যারে দয়া করি আমার ডকুমেন্টস কিনে চেক করি আমাকে অতি সোনকালে পুনর্সংস্থাপনের ব্যবস্থা করো আমি হয়েছিল মোটামুটি ধরো 40 বছর মান হল আর কি আমার সরু থাকাতে আমার এতে কোৰ পৰা আহিছিল আপোনালোকে আমি আইছিল আমার বৰপাৰা ডিস্ট্রিক্টের পৰা বৰপেটা ডিস্ট্রিক্ট কি অহা হৈছিল ইয়ালৈকে নদী ঠদি গেছিল ভাঙি গেছিল এইফালে এখানে হয়েছিল নদী ভাঙাই দিছে আমার কিছুই নাই এই কারণে এইফালে বাপ দাদা এখানে আইছিল কিমান মানুহ একেলগে আহিছিল আপোনালোকে আমার লোকে আমার পরিয়ালটাই আইছিল আমার দাদা আইছিল বাবা আইছিল খুড়া আইছিল সব ইয়াতে মরিল সিহঁতে মরার পিছত আমি যেই আছো কোনো রকমে আর কি এই যেতিয়া আপোনালোকে ইয়াত আহিছিল এই সংৰক্ষিত বনাঞ্চল বুলি আপোনালোকে অৱগত আছিল বনাঞ্চল না আছিল কোনো গছ গছলি না আছিল এনে ধৰক মানুহ কম আছিল আর কি কিমান মাটি কিনিছিলে নে দখল কৰিছিলে মাটি এটো মানে অলপ চলপ পয়সা দি কেনা হৈছিল কিমান মান টকাৰে কিনিছিলে শুনিছিলে এতিয়া ধৰক বিঘা প্ৰতি পয়সা লৈছে 1000 টাকা লৈছে 500 টাকা লৈছে দেহানী বিলাকে বিক্রি কৰিছে জাগা দিছে আমাক নদী ভাঙি আহিছো এনেকাই আর কি এতিয়া ক'ত যাব এতিয়া যাওয়ার জায়গায় নাই আমার কোনো জায়গায় নাই এফালে আর ক'ত যাব এখন সরকারে কি করে কি নকরে এটা সরকারে বুঝিব আমি কি করিম আর এটা ব্রেকিং নিউজ ক্ষেত্ৰীৰ ধূপগুৰি ৰাষ্ট্ৰীয় ঘাইপথত টকাৰ উজান উঠিছে 900 বাছৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন 30 লক্ষাধিক টকা জব্দ কৰিছে আৰক্ষীয়ে কেইবাটাও পেকেটত লুকুৱাই আনিছিল টকাখিনি এখন বস্তাত উদ্ধাৰ হৈছে কেইবাটাও টকাৰ বান্ডিল উজনিৰ পৰা গুৱাহাটী অভিমুখী বাছত টকা জব্দ কৰা হৈছে আমি দৃশ্য দেখুৱাইছো 30 লক্ষাধিক টকা জব্দ কৰিছে আৰক্ষীয়ে ক্ষেত্ৰীৰ ধূপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযানত উদ্ধাৰ কৰা হৈছে দমে দমে টকা কেইবাটাও পেকেটত লুকুৱাই আনিছিল টকাখিনি এখন বস্তাত উদ্ধাৰ হৈছে কেইবাটাও টকাৰ বান্ডিল উজনিৰ পৰা গুৱাহাটী অভিমুখী বাছৰ পৰা জব্দ কৰা হৈছে 30 লক্ষাধিক টকা টকাৰ লগতে জব্দ কৰা হৈছে বহু পৰিমাণৰ উপহাৰ কুপন AR16A8200 নম্বৰৰ 900 বাছখনৰ পৰা জব্দ কৰা হৈছে টকা 900 বাছখনৰ চালক আৰু হেণ্ডিমেনক বৰ্তমান আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা
আগবঢ়াম আমাৰ সাংবাদিক মৌচম বৈশ্যৰ বিশেষ প্ৰতিবেদন। এই মুহূৰ্তত মই উপস্থিত আছো বৰ্তমান ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু জাগিৰোডৰ পৰা যি গুৱাহাটী অভিমুখী এই পথছোৱাত দৈনিক আচলতে আৰক্ষীয়ে তালাচী বহায় আৰু তালাচী কৰে আৰু এখন নৈশ বাছত তালাচী চলোৱাৰ পাছত আচলতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধনৰ টোপোলা লাভ কৰিবলৈ সক্ষম বৃহৎ হাৰত আচলতে ধন সৰবৰাহ কৰা হৈছিল আৰু বিভিন্ন সামগ্ৰী সৰবৰাহ কৰা হৈছিল। আমি নিউজ 18ৰ এক ক্লুপ যি এই দৃশ্য দেখুৱাই আছো এয়া ক্ষেত্ৰীৰ দৃশ্য। ক্ষেত্ৰীত এনেধৰণে আচলতে এই যি বস্তাসমূহ দেখুৱাই আছো আমি এই বস্তাসমূহত আচলতে বহু পৰিমাণৰ টকা আছে আৰু বহু যি আপত্তিজনক সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু দেখুৱাই আছো বৃহৎ হাৰত আৰক্ষীৰ দল এটা ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰমুখে কেইবাগৰাকী উচ্চপদস্থ বিষয়া ঘটনাস্থলত উপস্থিত হৈ পৰীক্ষা চলাই আছে আৰু দেখুৱাইছো যি বাহনখন আছিলে AR16A8200 এই নম্বৰৰ বাহনখন আচলতে উজনিৰ পৰা গুৱাহাটী অভিমুখী আছিল আৰু গুৱাহাটী অভিমুখী এই বাহনখনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ধন। আমি যি আচলতে বিষয়া আছে আৰক্ষীৰ বিষয়া আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে বিভিন্ন সামগ্ৰী আছে আচলতে টকাৰ লগতে বিভিন্ন সামগ্ৰী আছে ইয়াতে কি কি উদ্ধাৰ কৰিবলৈ আমি অলপ কেছ টকা আৰু স্ক্ৰেচ কাৰ্ড অলপ পাইছো। এখন নাজিৰাৰ পৰা গুৱাহাটীলৈ আহি আছিলে। নিশ্চয়কৈ নাজিৰাৰ পৰা গুৱাহাটী অভিমুখী বাহনখনত ইতিমধ্যে ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে ৩৩ লাখ টকা এনেদৰে বস্তাত ভৰাই লৈ অহা হৈছিল আৰু বিভিন্ন স্ক্ৰেচ কাৰ্ড আছে যিসমূহ আচলতে উপহাৰ কুপন বুলি ক'ব পাৰি। উপহাৰ কুপনৰ সেইসমূহ কাৰ্ড আৰু অন্যান্য কিছু সামগ্ৰী তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে। ৰঙাপুৰাত নিশাত দুৰ্বৃত্তৰ গুলীচালনাত আহত হৈছে এজন যুৱক। ৰঙাপুৰাত দলঙৰ সমীপত সংঘটিত হৈছে এই ঘটনা। গুলীবিদ্ধ হোৱা যুৱকজনৰ নাম হৈছে শ্ৰাৱণ কৰ্মকাৰ। গুৰুতৰভাৱে আহত হৈছে শ্ৰাৱণ কৰ্মকাৰ। নিশাই যুৱকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান যুৱকজন সংকটমুক্ত বুলি জানিব পৰা হৈছে। শ্ৰাৱণ কৰ্মকাৰৰ ঘৰ মইনাজুলি চাহ বাগিচাত। ৰঙাপুৰাত নিশা সংঘটিত হয় দুৰ্বৃত্তৰ গুলীচালনাত আহত হৈছে এজন যুৱক। ৰঙাপুৰাত দলঙৰ সমীপত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। আমাৰ স্থানীয় সংবাদদাতা ধনেশ্বৰ কলিতাৰ সৈতে সংযুক্ত হৈছোঁ। ধনেশ্বৰ, ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰিছে? হয় জয়ন্ত, যোৱা নিশা প্ৰায় 10:30 মান বজাত ৰঙাপুৰা দলঙৰ সমীপত এক গুলীচালনাৰ দৰে ঘটনা সংঘটিত হয় আৰু এই গুলীচালনাৰ ঘটনাত মইনাজুলি চাহ বাগিচাৰ 15 নং লাইনৰ শ্ৰাৱণ কৰ্মকাৰ নামৰ যুৱকজনৰ যি মূৰৰ পিছফালে গুলীয়ে আহত হয়, গুলীটো লাগে আৰু তাৰ ফলত যুৱকজনক ততাতয়াকৈ ৰঙাপুৰা চিকিৎসা মহাবিদ্যালয় ৰঙাপুৰাৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তালৈ অনা হৈছিল আৰু ইয়াৰ পিছতে যিহেতু সংকটজনক অৱস্থাত যুৱকজনক লগে লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু তাত যুৱকজনক চিকিৎসাধীন অৱস্থাতে এটা গুলী তেখেতসকলে উলিয়াই মূৰৰ পৰা এটা গুলী উলিয়াই আৰু এই গুলীটো উলিওৱাৰ পিছতে এই যি মইনাজুলি চাহ বাগিচাৰ একাংশ লোক পিছত ৰঙাপুৰা এই যি বছিৰ খান নামৰ এজন যুৱকে নিশা এই গুলীটো চলাইছিল আৰু তাৰ ঘৰত তেখেতসকল যেতিয়া চাহ বাগিচাৰ একাংশ লোক আহি উপস্থিত হোৱাৰ সময়ত কিন্তু এই যি বছিৰ খান নামৰ যিজন যুৱকে কালি নিশা গুলীচালনা কৰিছিল সেই যুৱকজনে কিন্তু এই যি তেখেতৰ বাসগৃহত আহি উপস্থিত হোৱা একাংশ লোকক কিন্তু তেখেতসকলে দুটাকৈ গুলীচালনা কৰি ভাবুকি প্ৰদান কৰিছিল আৰু কৈছিল যে যিসকল লোক আহিছে সকলোকে তেখেতে গুলীয়াই মাৰিব বুলি তেখেতসকলে ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পিছতে এতিয়া এই যি শ্ৰাৱণ কৰ্মকাৰৰ পিতৃ শংকৰ কৰ্মকাৰে ইতিমধ্যে ৰঙাপুৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বাছিৰ খানৰ বিৰুদ্ধে। ইয়াতে এটা কথা ক'ব লাগিব, যিটো গুলী চালনা কৰিছিল সেই গুলীটো ইয়াৰগান বুলি ক'ব লাগিব, যিটো চৰাই মাৰিবলৈ ব্যৱহাৰ কৰা হয় বা যি আমি দেখিবলৈ পাওঁ বেলুন ফুটোৱাৰ সময়ত এই যিটো ইয়াৰগানটো ব্যৱহাৰ কৰা হয় আৰু এই ইয়াৰগানেৰে তেখেতে নিশা গুলী চালনা কৰিছিল। কিন্তু কি কাৰণে নিশা তেখেতে গুলী চালনা কৰিবলগীয়া হয় এইটো এতিয়া বৰ্তমান ৰহস্য হৈ আছে, কাৰণ নিশা গুলীচালনা কি কাৰণে কৰিলে 10:30 বজাত সেইটো কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত আছে। ইতিমধ্যে ধন্যবাদ জনাইছো ধনেশ্বৰ কলিতাই আপোনাক।
দুৰ্গা পূজাৰ আগে পাছে হ'ব BTRৰ নিৰ্বাচন 13 আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা 22 জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাখিল কৰিব পাৰিব আপত্তি উজৰ আপত্তিৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 5 আগষ্ট 11 আগষ্টৰ ভিতৰত নিষ্পত্তি কৰা হ'ব উজৰ আপত্তি 13 আগষ্টত প্ৰকাশ কৰা হ'ব চূড়ান্ত ভোটাৰ তালিকা 18 আগষ্টৰ ভিতৰত চূড়ান্ত হ'ব নিৰ্বাচনৰ ভোট কেন্দ্ৰ নুমলীগড়ৰ মৰঙীৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও অন্ত পৰা নাই বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ মৰঙীৰ বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে পানী কমিলেও আপোন ঘৰখনলৈ উভতি যাব পৰা নাই বানাক্ৰান্ত লোকসকলে মৰঙীৰ মিঠা আম চাপৰি অঞ্চলত ধনচিৰিৰ বলিয়া বানে সৰ্বস্বান্ত কৰিলে শ শ কৃষকৰ সপোন বৰ্তমানেও অঞ্চলটোৰ লোকসকল আশ্ৰয় শিবিৰতে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে দুই এটা পৰিয়ালে আশ্ৰয় শিবিৰৰ পৰা নিজৰ ঘৰখনলৈ উভতি গৈছে যদিও মুৰে কপালে হাত দিবলগীয়া হৈছে পানী শুকুৱাৰ পাছত বুকাই পুতি পেলাইছে খেতি পথাৰ ঘৰ দুৱাৰ সকলো চাৰিওফালে বৰ্ণনীয় পৰিস্থিতি এতিয়া বিৰাজমান আগবঢ়াম আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াৰ প্ৰতিবেদন হয় ধনশিৰিৰ বলিয়াবানে সংঘাৰী ৰূপ লোৱা আজি 7টাকৈ দিন উকলি গ'ল কিন্তু এতিয়াও বন্যাত্তৰ যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশাৰ অন্ত হোৱা নাই মোৰ কেমেৰাত প্ৰথমে সেইসমূহ দৃশ্য দেখুৱাবলৈ যিহেতু এই মুহূৰ্তত মই বান বিধ্বস্ত মিঠাম চাপৰি অঞ্চলত আছো আৰু এই মিঠাম চাপৰি অঞ্চলত মই পৰিৱেশ দেখুৱাবলৈ যদিও 7টাকৈ দিন উকলি গ'ল তথাপিতো কিন্তু ধনশিৰিৰ যি পলায়নকাৰী বান সেই বানৰ কিন্তু পানী এতিয়াও কিছু পৰিমাণে কমিছে যদি এতিয়াও বহু লোকৰ ঘৰ দুৱাৰ খেতি পথাৰ পানীৰ তলত বুৰ গৈ আছে এতিয়াও শ শ লোক আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে লোকসকলৰ যিসমূহ আপোনাৰ ঘৰ আছিলে সেই সপোনৰ ঘৰসমূহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে যিসমূহ খেতি পথাৰ আছিলে সেইসমূহ ইতিমধ্যে ধনশিৰিৰ বলিয়া বানে নিষেধ কৰিছে যাৰ ফলত যিসকল লোক সেই লোকসকলৰ দুখ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে মোৰ লগত একাংশ ইয়াৰ এই অঞ্চলৰ একাংশ লোক আছে মই পোনে পোনে সেই লোকসকলৰ পৰা যদি সম্ভৱ হয় জানিব বিচাৰিম দাদা কি ক'ব এতিয়া কেনেকুৱা অৱস্থা পানী অৱস্থাটো এতিয়াতো পানীটো কমিছে কমাটো গতিকে এতিয়া আমাৰ খেতিহে এতিয়া কঠীয়াও মাৰিলে কঠীয়াটো আমাৰ এতিয়া যোগাৰ কৰি দিলে আৰু ধন্যবাদ জনাইছো কঠীয়াটো লাগে ঘৰৰ পৰা পানী ওলালে পানী মানে ওলোৱা নাই অলপ কমকে ওলাই আছে বাৰু হ'লেও এতিয়া মানে জীপ মানুহ থাকিব পৰা নাই এতিয়াও আশ্ৰয় শিবিৰতে মানুহ থাকিবলগীয়া তেনেকুৱা হৈ আছে এতিয়া হয়তো এতিয়া হয়তো শুকাইছে হ'লেওতো মানুহ থাকিব নোৱাৰে এই মিঠাম চাপৰি অঞ্চলত কিমান মান মানুহ পানীত বুৰিছিলে প্ৰায় তোমাৰ 300-400 মান ঘৰ হ'ব আৰু মানে এতিয়া হাহাকাৰ হৈ আছে স্কুলতো থাকিবলগীয়া হৈছে এতিয়া স্কুলতো মানে এনেকুৱা হৈ গৈছে মানে তাতো মানুহ মানে অধিক হৈছে থাকিবও ঠাই নাই গতিকে এতিয়া কিছুমানে চাং পাতিও আছে ধৰক আৰু এতিয়া তোমাৰ পানী শুকাইছে হ'লেও মানুহৰ ঘৰত থাকিব নোৱাৰে এতিয়া গোন্ধ পলস পৰিছে আৰু বেয়া বেয়া গোন্ধ ওলাইছে তেনেকুৱা মানে বিপদত পৰিবলগীয়া হৈছে আৰু খেতিটো মাৰিলেই কঠীয়া চব মাৰিলে আৰু গতিকে এতিয়া আমাৰ কঠীয়াও অকণ প্ৰব্লেম হৈছে কঠীয়াটো অকণ হোৱা হ'লে আমাৰ কিছু কিবা এটা কৰি পানীটো শুকালে মানে হয় নিশ্চয়কৈ ধনশিৰি যি বলিয়া বান সেই বানে এই মৰঙী মৌজাৰ প্ৰায় 30খনৰ অধিক গাঁৱক জুৰুলা কৰিলে আৰু সৰ্বশান্ত হল বুলি ক'ব লাগিব এইসকল লোক কাৰণ এই লোকসকল কৃষিজীৱী লোক আছিলে যিসকলৰ খেতি পথাৰ আছিলে সেই খেতি পথাৰসমূহ ইতিমধ্যে নিষেধ কৰিলে সমান্তৰালভাৱে তেওঁলোকৰ যি ঘৰ বাৰী সেই ঘৰ বাৰীত বৰ্তমানেও আচলতে পানীত বুৰ গৈ আছে আৰু মোৰ লগত আৰু একাংশ লোক আছে দাদা কেনেকুৱা অৱস্থা এতিয়া পানী কিছু কমিছে যদিও অৱস্থাটো বেয়াই হৈ আছে মানুহ চোতাল ডুবি আছে কিছুমান ভিতৰত আঁঠু পানী এতিয়াও আছে ওখ কিছুমানো আছে সেইকেইটাহে ওলাইছে যদি ঘৰত সোমাব নোৱাৰে মানে আধা বোকা হৈ গৈছে গোটেই মাটি কোমলি গ'ল চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ গোটেই চাৰিওফালে হৈ এনেকুৱা হৈছে অৱস্থা মানে এতিয়াও আচলতে দুখ দুৰ্দশা শেষ হোৱা নাই হয় নিশ্চয়কৈ যদিও বান কিছু কমিলে কিন্তু এতিয়াও বানত প্লাবিত লোকসকলৰ কিন্তু যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশা কিন্তু এতিয়াও অন্ত হোৱা নাই মই কেমেৰাত এটা পথ দেখুৱাবলৈ কম কিদৰে মিঠাম চাপৰি এটা পথ এতিয়াও আচলতে পানীৰ তলত বুৰ গৈ আছে যাতায়াত সম্পূৰ্ণৰূপে লোকসকলৰ বন্ধ হৈ আছে যিসকল লোক আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে সেইসকল
আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে যিসকল লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলে সেইসকলৰ যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু মুঠৰ ওপৰত ক'বলৈ গ'লে ধনশিৰ যি পলায়নকাৰী বান, সেই বানে এই সমগ্ৰ অঞ্চলটো সম্পূৰ্ণৰূপে টচ নচ কৰি দিলে। আৰু আজি 7টাকৈ দিন উকলি গ'ল, যদিও বান কিছু পৰিমাণে কমিছে, কিন্তু এতিয়াও এইসকল লোকৰ কিন্তু দুখ দুৰ্দশাৰ অন্ত হোৱা নাই। আজি মঙ্গলদৈলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মঙ্গলদৈ চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শনৰ লগতে স্কিল ইউনিভাৰ্চিটিৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীয়ে। লগতে দৰঙৰ কুৰুৱাত ৰিং ৰোডৰ স্থান পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মঙ্গলদৈ ব্লক চকত চিকিৎসা মহাবিদ্যালয় আৰু কুৰুৱাৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই স্থান পৰিদৰ্শন কৰিবলৈ আজি মুখ্যমন্ত্ৰী উপস্থিত হ'ব মঙ্গলদৈত। মুখ্যমন্ত্ৰীৰ মঙ্গলদৈ ভ্ৰমণক লৈ তৎপৰতা বাঢ়িছে দলীয় কাৰ্যকৰ্তাসকলৰ মাজত। নিশ্চয়কৈ আজি কিছু সময় পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মঙ্গলদৈত আহি উপস্থিত হ'ব। যিহেতু মঙ্গলদৈত 8 ছেপ্টেম্বৰৰ দিনটোত আচলতে এক ভাল দিন, কাৰণ মঙ্গলদৈত স্থাপন হ'বলৈ গৈ আছে মঙ্গলদৈ চিকিৎসা মহাবিদ্যালয়। আৰু এই চিকিৎসা মহাবিদ্যালয়খনৰ যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে 8 ছেপ্টেম্বৰত আহি আধাৰশিলা স্থাপন কৰিব, আৰু এই আধাৰশিলা কৰা যি চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী আহিব। লগতে স্কিল ইউনিভাৰ্চিটি কামৰ অগ্ৰগতিৰ বুজ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী আজি এই স্থানলৈকে আহিব, যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে আৰক্ষী আচলতে এটা মোতায়েন কৰা হৈছে, আৰক্ষী প্ৰশাসন এটা মোতায়েন কৰা হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দৰং জিলাৰ বিজেপিৰ সভাপতি ডাঙৰীয়া আছে। 8 ছেপ্টেম্বৰ মঙ্গলদৈবাসীৰ কাৰণে এটা ভাল দিন, যিটো দিনত চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন হ'ব, আৰু সেই স্থান পৰিদৰ্শন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী সময়ৰ পিছতে আহি উপস্থিত হ'ব। দৰংবাসীৰ কাৰণে গৌৰৱ, আৰু আমি বৰ আনন্দ প্ৰকাশ কৰি আছোঁ, যিহেতুকে আমাৰ 8 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয় মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ইয়াত আহি মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব। নাৰাংগী কুৰুৱা আমাৰ দলঙৰ আধাৰশিলা কৰিব, তাত ৰিং ৰোডৰ ব্যৱস্থা হ'ব। আৰু তাৰ লগে লগে আমি দৰঙলৈ আমাৰ এই চৰকাৰখনে ইতিমধ্যে লেখত ল'বলগীয়া কেইবাটাও আঁচনি ইতিমধ্যে ৰূপায়ণ হৈ আছে, আৰু কেইটামান ৰূপায়ণ ইতিমধ্যে সমাপন হৈছে। তাৰে ভিতৰত আমাৰ দৰং মেডিকেল কলেজ, এইটো আমি বহুদিনৰ পৰা বিচাৰি থকা এই অনুষ্ঠান ইয়াত হ'ব। তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি আমাৰ দিলীপ শইকীয়া মহোদয় আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তাৰ লগে লগে আমাৰ দলং হ'ল, স্কিল ইউনিভাৰ্চিটি হ'ল, কেঞ্চাৰ হস্পিটেল হ'ল, আৰু আমাৰ অলেখ আঁচনি ৰূপায়ণ হ'ব গৈ আছে, আৰু এই আঁচনিসমূহে আমাক যথেষ্ট ৰাইজক উপকৃত কৰিব। দৰংবাসীৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব মুখ্যমন্ত্ৰীগৰাকীয়ে। কিছু সময় পিছতে যদি আহি পাব সুখবৰ, এফালে চিকিৎসা মহাবিদ্যালয়, আনফালে ৰিং ৰোড দৰং জিলাত হ'বলৈ গৈ আছে, আৰু স্কিল ইউনিভাৰ্চিটি কামৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশ্চিতভাৱে আমি দৰংবাসী অত্যন্ত সৌভাগ্যৱান। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি অসম চৰকাৰ, আৰু এই অসম চৰকাৰৰ নেতৃত্বতে দৰং জিলাই সম্পূৰ্ণৰূপে বিকশিত দৰং হিচাপে প্ৰতিপন্ন হ'বলৈ গৈ আছে। কাৰণ আমি ক'বলৈ গ'লে বাইপাছ হ'ল ইয়াত, আমাৰ সুদক্ষ সাংসদ তেখেতৰ নেতৃত্বত, মাননীয় দিলীপ শইকীয়াদেৱৰ নেতৃত্বত বাইপাছ এটা মানে ভাবিব নোৱাৰা এটা সফলতা। লগে লগে কেঞ্চাৰ হস্পিটেল হ'ল, আমাৰ এতিয়া 8 ছেপ্টেম্বৰত হ'ব আমাৰ দৰং মেডিকেল কলেজ। গতিকে মানে এটা ঐতিহাসিক পদক্ষেপ হৈছে দৰং জিলাত এইখন চৰকাৰৰ দিনত, আৰু সেইকাৰণে আৰু ৰাইজেও দৰং জিলাবাসীয়েও সুদক্ষ নেতৃত্ব বাছনি কৰাৰ সুফল হিচাপে এইখিনি পাইছে। আইনী প্ৰক্ৰিয়াৰে পত্নীৰ সৈতে বিবাহ বিচ্ছেদত আনন্দত মতলীয়া হ'ল স্বামী। 40 লিটাৰ গাখীৰেৰে গা ধুই আনন্দ প্ৰকাশ কৰিলে স্বামী মানিক আলীয়ে। মুকালমুৱাৰ বৰলীয়াপাৰা দেখিবলৈ পোৱা হৈছে এই আজব ঘটনা। অন্য পুৰুষৰ সৈতে বাৰে বাৰে পলাই গৈছিল পত্নী। এটি কন্যা সন্তান থকাৰ বাবে মানিক আলীয়ে বাৰে বাৰে ক্ষমা কৰি দিছিল পত্নীক, কিন্তু বাৰম্বাৰ একেটা ভুল কৰাৰ বাবে আইনৰ কাষ চাপিছিল মানিক আলী। অৱশেষত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ হ'ল। আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদৰ আনন্দত 40 লিটাৰ গাখীৰেৰে গা ধুই নিজকে মুক্ত কৰিলে বুলিও ক'লে মানিক আলীয়ে। আজিৰ পৰা মই মুক্ত আইনগতভাৱে বিকশিত হৈছে, বাৰে বাৰে গুচি যাই থাকে কোৰ্টৰ পৰাই উকিলৰ মাধ্যমত
ডিভোর্স হৈছে কালি হৈছে তাৰে আনন্দতে গাখীৰেদি গা ধুলোঁ 20 লিটাৰ আজিৰ পৰা মই মুক্ত মাইকী গুচি যোৱাৰ কাৰণে মনত বুজা হৈ আছিল মাইকীটো গুচি যোৱাৰ কাৰণে আজিৰ পৰা মই মুক্ত 20 লিটাৰ গাখীৰেদি গা ধুইছোঁ মানিকালি বলেবাৰ 3 নম্বৰ কানবাৰী ছোৱালী আছিল লগত লৈ গৈছে বেলেগৰ লগত পৰীক্ষা কৰি গুচি গৈছে দুবাৰ গৈছে অসুবিধা হৈ আছিল মই গুচি যোৱাৰ কাৰণে 40 লিটাৰ গাখীৰ ধুলোঁ দুবাৰ গৈছে ককপিট বিভ্ৰান্তিত সংঘটিত হৈছিল আহমেদাবাদ বিমান দুৰ্ঘটনা ককপিট ভইচ ৰেকৰ্ডাৰত বন্দী অন্তিম ছেকেণ্ডৰ কথাবাৰ্তাত স্পষ্ট হৈছে এই তথ্য বিমান দুৰ্ঘটনাটোৰ 15 পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদন ৰাজহুৱা হৈছে আপুনি কিয় ইন্ধন বন্ধ কৰি দিলে মই তেনে কৰা নাই এয়াই আছিল বিমান দুৰ্ঘটনাটোৰ পূৰ্বে অন্তিম ছেকেণ্ডৰ পাইলটৰ কথাবাৰ্তা ককপিট ভইচ ৰেকৰ্ডাৰত বন্দী হৈছে অন্তিম ছেকেণ্ডৰ পাইলটৰ এই কথোপকথন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বিমানখনৰ উৰণৰ কেইছেকেণ্ডমানৰ পিছতেই ডুৱেল ইঞ্জিন বন্ধ হৈ পৰাটো এই দুৰ্ঘটনাৰ মূল কাৰণ বিমানখনে সৰ্বোচ্চ 180 নট IAS গতিবেগ লাভ কৰাৰ পাছতে বিমানখনৰ দুইটা ইঞ্জিনৰ ইন্ধন কাট অফ সুইচ 1 ছেকেণ্ডৰ ভিতৰতে এটাৰ পিছত এটাকৈ ৰানৰ পৰা কাট অফলৈ পৰিৱৰ্তন হৈছিল আৰু তাৰ পিছৰ ছেকেণ্ডটোত পাইলট দুগৰাকীয়ে পতা কথা ককপিট ভইচ ৰেকৰ্ডাৰত বন্দী হৈছিল ইতিমধ্যে ইঞ্জিনলৈ ইন্ধন সৰবৰাহ বন্ধ হৈ বিমানখনৰ উচ্চতা দ্ৰুত গতিত হ্ৰাস পাইছিল কাৰণ ৰান বিকল্পত বিমানখনৰ ইঞ্জিনে ইন্ধন পাই থকাৰ পৰা কাট অফ বিকল্পেৰে ইঞ্জিনলৈ ইন্ধন সৰবৰাহ বন্ধ কৰি দিয়া হৈছিল কি ঘটিছে উপলব্ধি কৰিব পাৰি পাইলট দুগৰাকীয়ে তাৎক্ষণিকভাৱে বিমানৰ শক্তি উভতাই অনাৰ চেষ্টাৰে ইন্ধন নিয়ন্ত্ৰণ পুনৰ ৰানলৈ সলনি কৰে ইঞ্জিন নিয়ন্ত্ৰণ ব্যৱস্থাই ইঞ্জিন পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰে প্ৰথম ইঞ্জিনটো পুনৰ আৰম্ভ হ'ল যদিও দ্বিতীয় ইঞ্জিনটো পুনৰ সক্ৰিয় হৈ নুঠিল পাইলট দুগৰাকীয়ে বিমানৰ গতিবেগ বৃদ্ধিৰ বাবে বাৰে বাৰে চেষ্টা কৰিলে যদিও দ্বিতীয় ইঞ্জিনটো পুনৰ সক্ৰিয় হৈ নুঠিল লগে লগে ৰাম এয়াৰ টাইবাৰ্ন পুনৰ জনাইছোঁ লগে লগে ৰাম এয়াৰ টাৰ্বাইন অৰ্থাৎ RAT স্থাপন কৰা হয় কিন্তু ৰাম এয়াৰ টাৰ্বাইনে বিমানখনত বিদ্যুৎ বিকল হোৱাৰ ইংগিত দিয়ে বিদ্যুৎ বিকল হোৱাৰ কথা জানিব পাৰি দুয়োগৰাকী পাইলটে ATC মেডে উচ্চাৰণেৰে কল কৰে ATCয়ে সঁহাৰি জনাইছিল যদিও বিমানখনৰ পৰা কোনো সঁহাৰি পোৱা নহল দুৰ্ঘটনা সন্দৰ্ভত 15 পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে যদিও প্ৰতিবেদনখনত অৱশ্যে আৰম্ভণিতে স্পষ্ট কৰি দিছে যে তদন্তৰ সময়ত সংগ্ৰহ কৰা প্ৰাৰম্ভিক তথ্য আৰু প্ৰমাণৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে এই তথ্যসমূহ প্ৰাৰম্ভিক তথ্য এই তথ্যৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত পৰিৱৰ্তন হ'ব পাৰে বুলিও প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে একে সময়তে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰতিবেদনৰ উদ্দেশ্য কাৰোবাৰ ওপৰত দোষ জাপি দিয়া বা দুৰ্ঘটনাৰ দায়বদ্ধতা বিভাজন কৰা নহয় বৰঞ্চ ভৱিষ্যতে এনে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেহে এই তদন্ত তথা প্ৰতিবেদন প্ৰকাশ কৰা হৈছে বিমান দুৰ্ঘটনাটোৰ সম্পূৰ্ণ এমাহৰ পাছত দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে 12 জুনৰ দিনা আহমেদাবাদত সংঘটিত হৈছিল AI-171 বিমানখনৰ দুৰ্ঘটনা এই দুৰ্ঘটনাত বিমানখনত থকা 241 গৰাকী লোকৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ লোকসহ মুঠ 270 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ঢাকাত সংঘটিত এটা হত্যাকাণ্ড বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শান্তিৰ নোবেল প্ৰাপক মোহাম্মদ ইউনুছৰ তত্ত্বাৱধানত চৰকাৰ চলি থকাৰ সময়তে বৰ্বৰতাৰ চৰম সীমা চুইছে বাংলাদেশত বুধবাৰে সন্ধিয়া একাংশ উন্মাদ লোকে দিনৰ পোহৰতে ঢাকাৰ মিডফৰ্ড হাস্পতালৰ সকলোৰে সন্মুখত মৰিয়াই হত্যা কৰিলে এজন স্থানীয় ব্যৱসায়ী প্ৰকাণ্ড বোল্ডাৰ ইটাৰে থেতেলি হত্যা কৰি প্ৰকাশ কৰিলে তেওঁলোকৰ উন্মাদ চৰিত্ৰ শেহতীয়াকৈ এই ঘটনাত দেশজুৰি প্ৰতিবাদ হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীকে ধৰি বিভিন্ন স্থানত বহুকেইটা দল সংগঠনে এই ঘটনাৰ বিৰোধিতাত প্ৰতিবাদী সমদল বাহিৰ কৰিছে
ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।